নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো স্পন্দন পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ অষ্টম অংশটি আৰু এই অংশটি তোমালোকৰ শেষ অংশ ইতিমধ্যে আমি 7টা অংশত বহুতো কথা শিকিলো নহয়নে এইবাৰ আমি 8 নম্বৰ অংশটোত কিনো আছে চাওঁচোন আহা তলত দিয়া দফাটো পঢ়া আৰু হিপিঠিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা এতিয়া আহাচোন আমি দফাটোত কিনো দিছে পঢ়ি চাওঁ আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ ছাত্ৰীসকলে আজি ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছে এনেতে বিৰতিৰ ঘণ্টা বাজি উঠিল সকলোৱে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই আহিল তেওঁলোকে চাবোনেৰে হাত ধুই ল'লে তাৰ পাছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোক ৰ'দত বহি ল'লে কি কৈছে দফাটোত আজি বৰ ঠাণ্ডা পৰিছে তাৰ মানে কি কৈছে তাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে ৰ'দত খোৱাৰ কথা চিন্তা চৰ্চা কৰিছে মানে ৰ'দতে ভাত খাম বুলি ভাবিছে তাৰ মানে এখন বিদ্যালয়ৰ কথাই কোৱা হৈছে নহয়নে তাৰ পাছতে কি হ'ল আমাৰ বিৰতিৰ ঘণ্টা বাজি উঠিল আৰু সকলোৱে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই গ'ল আৰু ওলাই তেওঁলোকে কি কৰিলে মধ্যাহ্ন ভোজন খাবৰ কাৰণে হাত ধুই ল'লে আৰু শাৰী পাতি তেওঁলোকে মধ্যাহ্ন ভোজনৰ বাবে ৰ'দত বহিল তাৰ পাছত চাওঁ আহাচোন আজিৰ খাদ্য তালিকাত সেউজীয়া শাক পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে পুখন বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি আনি ৰান্ধিছে সকলোৱে মিলি শাক দালি ভাজিৰে ভাত সাজ সৰিহ মনেৰে খালে আজিৰ খাদ্য তালিকাত কি আছিলে সেউজীয়া শাক পাচলি আৰু দাইল আছিলে আৰু সেইবাবে ৰান্ধনীয়ে পুখন বাগিচাৰ পৰা বিদ্যালয়ত থকা পুখন বাগিচাৰ পৰাই কি কৰিলে পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আনি ৰান্ধিলে আৰু সকলোৱে মিলি ভাত সাজ বৰ ফূৰ্তিৰে খালে ইয়াত দেখা পাইছাই নিশ্চয় নহয়নে এইয়া ছবিখনত দেখিছানে সকলোৱে মিলি কেনেকৈ খুব সুন্দৰকৈ খাই আছে তাৰ পাছত চাওঁ আহাচোন তেওঁলোকে খাই থাকোতে এখন ফলক দেখিলে কেইজনমানে খাই উঠিয়েই ফলকখনৰ কাষ পালে তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিলে এনেতে টং টংকৈ শ্ৰেণী ঘণ্টাটো বাজি উঠিল আৰু কি হ'ল খাই থাকোতে কেইজনমান ছাত্ৰ ছাত্ৰী কি দেখিলে এখন ফলক দেখিলে আৰু ফলকখনত কি লিখি থোৱা আছিলে কেলৰি শব্দটো লিখি থোৱা আছিলে এতিয়া কেলৰি মানেনো কি সেই কথাটো জানিবলৈ তেওঁলোকে কি কৰিলে বিজ্ঞানৰ শিক্ষক গৰাকীক সুধিবলৈ থিৰাং কৰিলে তেনেতেই কি হ'ল ঘণ্টাটো বাজি উঠিল এইবাৰ চাওঁ আহাচোন ইয়াতে আমাৰ প্ৰশ্ন দিয়া আছে গতিকে আমি সেই প্ৰশ্নৰ উত্তৰসমূহ আমি কি কৰিম লিখিব লাগে প্ৰথমতে চাওঁ আহাচোন কিনো প্ৰশ্ন আছে ক নম্বৰতে আছে খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল মনত আছেনে তোমালোকৰ আমিতো দফাটোত পাই আহিছিলো নহয়নে আমি এতিয়া তাৰ উত্তৰত কেনেদৰে লিখিম চাওঁচোন আহা খাদ্য তালিকা মতে আজিৰ খাদ্যত সেউজীয়া শাক পাচলি আৰু দাইল আছিল তোমালোকেও উত্তৰটো এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনি ৰান্ধিছিল ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনি ৰান্ধিছিল বাৰু পুখন বাগিচাৰ পৰা নহয়নে যদি আমি এই প্ৰশ্নটোৰ উত্তৰ লিখো তেতিয়া এনে ধৰণৰ হ'ব ৰান্ধনীয়ে পাচলি
পোষণ বাগিচাৰ পৰা তুলি আনি ৰান্ধিছিল তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰা এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি পাচলি তুলি আনিছিল কি পাচলি তুলি আনিছিল মনত আছে নে তোমালোকৰ কোৱাচোন কি আনিছিল এতিয়া যদি আমি এই প্ৰশ্নটোৰ উত্তৰ লিখো তেতিয়া এনে ধৰণৰ হ'ব ৰান্ধনীয়ে বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি তুলি আনিছিল নহয়নে এইবাৰ চাও আহাচোন ঘ নম্বৰ প্ৰশ্নটো হ'ল তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল কিয় বাৰু কাৰণ ঠাণ্ডা পৰিছিল নহয়নে তাৰ প্ৰশ্নটোৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম তেওঁলোকে ঠাণ্ডা পৰাৰ বাবে ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল এইবাৰ চাও আহাচোন 9 নম্বৰ প্ৰশ্নটো হ'ল তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল এতিয়া এই প্ৰশ্নটিৰ উত্তৰ যদি আমি লিখো তেতিয়া হ'ব তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কেলৰি মানেনো কি এই কথাটো সুধিবলৈ থিৰাং কৰিছিল তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পৰাই এনেদৰে প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি পঢ়িবলৈ যত্ন কৰিবা তাৰ পাছত চাও আহাচোন এইবাৰ কি লিখি থোৱা আছে মাছ ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা কি কৈছে ইয়াত মাছ ক'ত পায় তাৰে এখন তালিকা প্ৰস্তুত কৰিব কৈছে আমাক মই এখন তালিকা প্ৰস্তুত কৰি ৰাখিছোৱে তোমালোকে চোৱাচোন মই ক'ত পায় লিখি থৈছো 1 নম্বৰতে আছে নদী 2 নম্বৰত পুখুৰী 3 নম্বৰ বিল 4 নম্বৰ খাল 5 নম্বৰ সাগৰ আমি এই সমূহৰ পৰাই মাছ পাও নহয়নে গতিকে তোমালোকেও এনেকৈ এখন তালিকা প্ৰস্তুত কৰিবা এইবাৰ চাও আহাচোন হাতে কামে কৰো আহা তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা ইয়াতে কি কৰিছে এটা নমুনা দি থোৱা আছে দেখিছানে তোমালোকে এই নমুনাটোৰ সহায়ত আমাক কি কৰিব দিছে এটা মাছৰ ছবি আঁকিব দিছে এতিয়া আমি চেষ্টা কৰো আহাচোন কেনেদৰেনো আকো আমি ইয়াত ফুট কেটা যে আছে লগাই দিও নহয়নে আহাচোন আমি এনেদৰে লগাই দিও চোৱাচোন তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ লগাই দিবৰ কাৰণে যত্ন কৰিবা নহয় জানো এতিয়া হলে এইটো আমি ইয়াতে কি কৰিম এটা চকু দিম নহয় জানো তাৰ পাছত আমি কি কৰিম আমি মাছৰ বাকলি দিম চোৱাচোন এনেকৈ আমি মাছৰ বাকলি দিম নহয় জানো চোৱাচোন তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে আঁকিবলৈ যত্ন কৰিবা এনেদৰে মাছৰ বাকলি দি দিলো নহয় জানো তাৰ পিছত ফিছাত আমি এনেদৰে দি দিছো নহয়নে ইয়াৰ উপৰিও ইয়াতো আমি কি কৰিম সৰুকৈ বাকলি দিবৰ কাৰণে যত্ন কৰিম তোমালোকেও চেষ্টা কৰিবা ধুনীয়া হৈ যাব তেতিয়া দেখিবৰ কাৰণে নহয়নে চোৱাচোন তোমালোকে ইয়াতকেও ধুনীয়াকৈ আঁকিব পাৰিবা নহয় জানো এতিয়া এজনী মাছৰ নিচিনা ৰূপ লৈছেনে বাৰু তোমালোকে চোৱাচোন তাৰ পাছত আমি ধুনীয়াকৈ ৰং কৰি দিব পাৰিম যদিহে তোমালোকে পাৰা ইয়াতকৈ তোমালোকে ভালদৰে আঁকিব পাৰিবা আৰু চেষ্টা কৰিবা
মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে সামৰিলোঁ। আগন্তুক দিনত এটি নতুন অধ্যায় লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম। ধন্যবাদ।